খৈৰাবাৰীত দুই পুত্ৰ সন্তানৰ মাতৃক লৈ পলায়ন যুৱক প্ৰদীপ বৈশ্যই 6 দিনে উদ্ধাৰত ব্যৰ্থ স্থানীয় আৰক্ষী। ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত জালুকবাৰীৰ নিবাসী প্ৰণৱ বৈশ্যৰ পত্নী অৰ্পণা বৈশ্যক একে গাঁৱৰে যুৱক প্ৰদীপ বৈশ্যই যোৱা 11 এপ্ৰিলত কেৰপাভিটা প্ৰাথমিক বিদ্যালয়ৰ ওচৰৰ পৰা পৰকীয়া প্ৰেমৰ জালত পলাই লৈ যায়। আন দিনাৰ দৰে নিজৰ 5ম শ্ৰেণীৰ ল'ৰাটো থবলৈ দিনৰ 9 মান বজাত কেৰপাভিটালৈ যায় আৰু বাহিৰে দুই সন্তানৰ মাতৃ অৰ্পণা আৰু মদাহী প্ৰদীপ বৈশ্যই গৰেশ্বৰ হৈ পলায়ন কৰে বুলি স্বামী প্ৰণৱে সাংবাদিকক অৱগত কৰে। লগে লগে খৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে যদিও আজি 6 দিনে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কণ ল'ৰা দুজনে এতিয়া কাতৰে আহ্বান জনাইছে মাতৃক আহিবলৈ। ঘৰৰ পৰা নগদ প্ৰায় 1 লাখ টকা সোণৰ আ-অলংকাৰ আৰু পোষ্টেলৰ পাছবুক আৰু নতুন মোবাইল এটি লৈ যায়। যোৱা 6 দিনে মোবাইল অফ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। শনিবাৰে যোৱা 11 তাৰিখ শনিবাৰ ৰাতিপুৱা আপোনাৰ 6:30 বজাত উঠিছোঁ। ইও উঠিছে সদায় যেনেকৈ থাকোঁ আৰু কি সংসাৰ এটা বিয়া পাতা আজি 16-17 বছৰ হ'ল। তাৰপিছত মই হেৰি কৰি মই ক'লোঁ কি মোক ভাত বনাই দিলা। ৰাতিও ভাত বনাইছে, ৰাতিপুৱা ভাত বনাইছে, বনাই পিনে দিলা ভাত মই খালোঁ মই কৈছোঁ সৰু চলিটো আজি শনিবাৰ কিতাপ দিব সোনকালে যায় সোনকালে গুচি আহিবি। ডাঙৰটো থৈছোঁ, ডাঙৰটো স্কুলত থৈছে গুচি গৈছে সেন্দে স্কুল। মই কামত গুচি গৈছোঁ 7:30 বজাত খাই লৈ মই আৰু একো নাজানো। তাৰপিছত 10টা বজাত মই ভাবছোঁ একবাৰ ঘৰত খবৰ লওঁ বোলে চলিটো কিতাপ দিলা না নাই, ওচৰৰ পৰা আনিব আছে না নাই। 10 টকা কাম কৰি আছোঁ একবাৰ ৰিচিভ হোৱা নাই। থৈ দি 11টা বজাৰ পৰা ফোন মাৰিছোঁ মোটামুটি 20-25 বাৰ ফোন আৰু ৰিচিভ নহয়। ৰিং হৈ আছে ঠিকেই, ৰিচিভ নহয়। তাৰপিছত ভাবছোঁ কিবা কিজানি কাম কৰি আছে স্কুলত হেৰি কৰিব কাৰণে। তাৰপিছত থৈ দিলোঁ। থৈ দিয়াৰ পিছত 12টা বজাত চুইচ অফ হৈ গ'ল। এই তেতিয়াৰ পৰা চুইচ অফ মানে বৰ্তমানলৈকে চুইচ অফ। তাৰপিছত ডাঙৰ আপাটো সি চাইকেলটো চলাব নোৱাৰে, হেৰি কৰিব নোৱাৰে, একলা আহি আছে। আহি থাকোঁতে আমাৰ মায়ে ফোন মাৰিছে, দুয়োটা আহি পেলা এতিয়া কান্দি আছে সৰুটো। কান্দি থাকোঁতে আমাৰ মায়ে কৈছে যে তোৰ দেখোন চলি গোটা আহি পেলা তোৰ দেখোন আহিব অহা নাই। মই কেনেকৈ মই তাড়াতাড়িকৈ আধা কাম কৰি তাড়াতাড়ি দৌৰি আহিছোঁ ঘৰত। আহি কিনে চাওঁ মই লকাৰটো চাই মই বাক্স চাই লওঁ পইচা আছে নে নাই। মই আৰু এইগিলা সন্দেহ নাই সংসাৰ কৰা মানুহ। তাৰপিছত চাওঁ ভাঙি পেলাই চাওঁ পইচাকেইটাও নাই, সোণৰ অলংকাৰ যি আছিল তাৰ ডকুমেণ্ট যিখিনি আছিল চব এইখিনি পাছবুক চাছবুক যি আছিল মোটামুটি 1.5 লাখ পোষ্ট অফিচত এটা মেচুৰিটি হোৱা অৱস্থাত বহিটো তাৰ নামত আছিল। মই চোঁ একেলগে 16-17 বছৰ বিয়া কৰাৰ পিছত কোনে এইগিলা লৈ যাব। তো মই হেৰি কৰি তাৰপিছত এইকেইটা একো নাই এনেকৈ পইচা দিছোঁ। মই সেইদিনা নলবাৰী গ'লোঁ, সেইদিনা আকৌ থানাত গৈছোঁ। থানাত যাই পেলাই মই 1000 দিয়াৰ পিছত শুক্ৰবাৰে মই ৰাতিপুৱাই নলবাৰীত গ'লোঁ শহুৰ ঘৰত। মোৰ শহুৰ ঘৰত যাই এনেকৈ কৈছোঁ। তাৰপিছত শহুৰ ঘৰৰ পৰা কৈছে যে একো কৰিব নালাগে, আহিবা দিয়া, আহি পেলাই কিবা হেৰি কৰিব আমাক খবৰ কৰিব আমি আহিম। সন্দেহ কৰিছে আপুনি? আমি সন্দেহ কৰিছোঁ ঘৰৰ ওচৰৰ ল'ৰা এটা সি প্ৰদীপ বৈশ্য বুলি নাম। ই আগৰবাৰে এজন বেলেগ মাইকী আনিছিলে ঢেকীয়াজুলিৰ পৰা। আনাৰ তাৰপিছত আমি ৰাইজে হেৰি কৰি বুজাইছোঁ যায় মাইকীজনী গুচি গ'ল। ল'ৰাটো মৰবা কৰিছিল আমাৰ খুৰা, এইটো এই ল'ৰা মানে কি খুৰাৰ ল'ৰা। তাৰপিছত এইটো ঘৰৰ ওচৰৰে একদম কাষাকাষি ঘৰ। তাৰপিছত আমি ভাবছোঁ কি এতিয়া কি কৰিবি ইও দেখোন নাই। খবৰকৈ মনত পৰিল 12টা বজাত গৰচত বোলে কোনোবা দেখা পাইছে বেটাৰী গাড়ীত গেছি মুখত মাস্ক লগাই সেন্দে দুটা সন্দেহ কৰিলোঁ হয় বা সিয়ে যদি গুচি গ'লে হয়। বয়স কিমান হ'ব ল'ৰাজনৰ ধৰ 26-27 মান হ'ব আনুমানিক। মোৰ মেছেজৰ 28 বছৰ ধৰ 28-27 এনেকুৱা হ'ব আৰু। ক'ৰ পৰা বিয়া কৰিছিলে আপুনি? মই বিয়া কৰিছিলোঁ নলবাৰী দমদম। ল'ৰা এটা ডাঙৰটো 11 বছৰ 8 মাহ 12 বছৰে। তাৰপিছত সৰুটো 4 বছৰ 2 মাহ। আপুনি কি কাম কৰে? মই কাৰিকৰ কৰোঁ মিঠাই দোকানত, চাহ দোকানটো আণ্ডাৰিঘাটত। শনিবাৰ 6 দিনটো হ'লে আপুনি কি বিচাৰে এতিয়া? সমস্যাটো মানে কি মোৰতো বাদ দিয়ক মোৰ যি হয়, কিন্তু এই চলি দুটা যি আছে মোৰ ল'ৰা দুটা মুখখন চাই তাৰপিছত সিহঁতৰ ভৱিষ্যতৰ কথা আছে। মোৰতো কি মই নাই চলি দুটা এতিয়া চাই যদি আহে মই একো নকওঁ। তাৰ ইচ্ছামতে যদি আহে কথা নাই আহিব পাৰে। আৰু যদি কয় নাই নাহো তে মই একবাৰ জনাই দিলে হ'ল মই নাহোঁ বাছ। মই বেলেগ এখন সংসাৰ কৰিব লাগিব, মইতো বিয়া এটা পাতিব লাগিব। মই ভাবিম আহি থাকোঁ বা চলিকেইটা গাখীৰ খোৱা চলি এতিয়াতো মায়ে নাহিলেতো গাখীৰ খাব নোৱাৰোঁ। মোৰ কথা হ'ল সেইটোৱে, সেই যদি নাহে মানে যদি ঘূৰি আহে আপুনি একচেপ্ট কৰিব? একচেপ্ট কৰিম যদি আহে চলিকেইটা মোক। আৰু যদি নাহে তে মোক জনাই দিলেই হ'ল মই জানো।
নাই মই বিয়া এটা আনিব লাগিব না থানা কি থানাই কৈছে আপুনি একো ৰেচপন্স পোৱা নাই 6 দিন ধৰি মইতো থানাত যাওঁ একদিনে গৈছিলোঁ 2 দিন গৈছিলোঁ তাৰপিছত ভাইটি খবৰ লৈ আছে মই যাব নোৱাৰি এইবিলাক কামত গৈছোঁ এইবিলাক মাথাও নষ্ট টোপনিও নহয় টেনশ্যন নহয় তাৰপিছত যদি থানাই আনি দিয়ে যদি ধৰি আনি দিয়ে এইটো বাকী ব্যৱস্থা পিছত ৰাইজক দিম ৰাইজে যি কৰে আৰু ল'ৰাটোক কৰিব আৰু এইবোৰত আমাৰ যিকোনো ৰাইজটো আছে ৰাইজে কি কয় যদি সি ইচ্ছামতে আহিব গৈছে আহিব পাৰে মই চেভ কৰিম চলি যাম দাদাৰ নাম প্ৰণৱ বৈশ্য আমাৰ বৌৰ নাম হ'ল অৰ্পণা বৈশ্য যোনটো চলিৰ লগত সন্দেহ কৰিছে সেইটোৰ নাম প্ৰদীপ বৈশ্য পুৱাই 11 তাৰিখ পুৱাই ৰাতিপুৱা 11টা বজাত পুৱাই স্কুলত গৈছিল স্কুল যোৱাৰ পিছত সিহঁতে দুয়োজন নাই ল'ৰাটোও নাই এইফালে আমাৰ বৌও নাই একলগত চবেই সন্দেহ কৰিছে আমিও সন্দেহ কৰিছোঁ এইটো ল'ৰাৰ লগতে গৈছে আমি থানাত আজি 6 দিন হৈছে আমি এজাহাৰ এখন দিছোঁ থানাৰ পৰা একো আমি দায়িত্ব একো পোৱা নাই আমি ৰেচপন্স একো পোৱা নাই এতিয়া আমি থানাত কৈছে কেইদিন পিছত ৰিজাল্টটো দিব এতিয়া যদি ক'ৰবাত পায় কোনোবা মানে যোগাযোগ মানে পায় তেতিয়াহ'লে আমাৰ এইটো নম্বৰ ফোন কৰিলে হ'ল আমাৰ বৰডেকাৰ নাম্বাৰটো দিয়া আছে বাছ বাহিৰত ল'ৰাটোৱে কাম কৰিছিল মানে উত্তৰ প্ৰদেশত কাম কৰিছিল মানে তাতে আমি সন্দেহ কৰিছোঁ আৰু বিয়া বাৰু কৰাইছিল নেকি ল'ৰাটো আগতে একবাৰ বেলেগ এটা মাইকী এটা আনিছিল সেইটো মাইকী বিয়া হোৱা মাইকী এটা আনিছিল বেলেগ ঘৰৰ সেইটোক আমি কিবা গাঁৱৰ মানুহে ধৰি তাক ল'ৰা মাইকীটোক পঠাই দিছোঁ ল'ৰাটোৱে বিষ খাব যায় কিবা কৰিব যায় আমি বচাই আনিছোঁ পিছত আৰু আমাৰ ঘৰৰ ল'ৰা খুৰাৰ ল'ৰা আমি আৰু বিশ্বাস কৰা নাই যে এনেকুৱা কৰিব আমাৰ ওপৰতে আমাৰ ল'ৰাটো এনে বাহিৰত কাম কৰে পঢ়া শুনা নাই মদ বাং খাই ঘূৰি পেলাই তাৰ ধান্দা এইটো বেলেগৰ মাইকী ধান্দা এইটো মাইকী ধান্দা এইটোৱে কৰে এতিয়া ল'ৰাটোৰ ব্যৱস্থাটো আমি পিছত কৰি আমি থানাতে এজাহাৰ দিয়াই আছে সেইটো আগতে বস্তু ক'ত আছে মানুহবিলাক আমি গম পাব লাগে 11 তাৰিখৰ পিছত অন কৰে মোবাইলটো আৰু একবাৰ অফ কৰি দিয়ে পিছত লগে লগে আমি থানাত যাওঁ থানাত কৈ অন কৰিব লাগিব তেতিয়া আমি ক'ত আছে গম পাম নাম সৌৰভ বৈশ্য মায়ে আমাক স্কুলত থৈ কিনে পিছত কৈছে কি সৰু বাবুৰ কাপোৰ কিনি চিলাই কিনে মই স্কুলত আহি লৈ যাম তোমাক দুয়োকো পিছত গেল পিছততো আৰু নাই পিছত ছুটি দিছে আমাক দুয়োজনকো শনিবাৰ আগতে ছুটি দিছে 12টা বজাত পিছত ছুটি দিয়াৰ পিছত মায়ে ফোন কৰিছে বহুতবাৰ ফোন কৰিছে বাইদেৱে পিছত মায়ে 3বাৰ মান ফোন ৰিচিভ কৰা নাই পিছত সুইচ অফ কৰি থৈছে পিছত আমি একলাই ঘৰলৈ আহিলো আহি কিনে আইতাক সুধিলো আইতা মা ঘৰত অহা নাই পিছত কৈছে কি নাই ঘৰততো অহা নাই পিছত আইতাকে ক'লাক কি কেতিয়া গৈছি পিছত মই কৈছো কি আমাক স্কুলত থৈ কিনে কাগজ জেৰেক্স কৰিব গৈছি আৰু কাপোৰ চিলাব গৈছি পিছততো আৰু আমাৰ ঘৰত এই স্কুলত অহা নাই পিছত আমি তাতে বহি থাকিলো পিছত আইতাই কাবাক ফোন করলাক ফোন কৰি দেউতাক আনলাক দেউতাই ডাইৰেক্ট থানাত গেলাক থানাত যায় থানাত এন্ট্রি দি পিছত ঘৰত আহি কিনে ঘৰত আহিছি ঘৰত আহি পিছত খুৰাইও আহিছি আহি কিনে বহি আছে পিছত আমি তাতে বহি আছিলো পিছত কৈছে কি আমাৰ গাঁৱতে এটা আপাৰ লগত বোলে আমাৰ মায়ে গুচি গৈছে তাই শুনি মোৰ বহুত খাৰাপ লাগিল বেয়া লাগিল পিছত আমাৰ মায়ে যি গেছি পিছত আমাৰ দেউতাই আকু গেলাক থানাত যাই কিনে পিছত ক'লাক কি থানাত এন্ট্রি দি পিছত আইছি পিছত আমি মাক কি কবা মায়ে ক'লো কি মায়ে ঘৰত আহিলি মায়ে ঘৰত উঠাই কিনে কম কি মায়ে আৰু এনেকুৱা নকৰিবা আৰু মনত পৰিছে নাই মাক লাগি তোমাৰ মনত পৰিছে নাই পৰি আছে মনত পৰি আছে তোমালে ফোন মাৰিছে নে নাই ফোন মাৰা নাই একবাৰো মাৰা নাই তোমাৰ খবৰ লোৱা নাই নাই মাক কি জনাবা তুমি এতিয়া মেছেজৰ জৰিয়তে কি জনাবা কি কবা মেছেজৰ জৰিয়তে মই জনাম কি মায়ে যদি আহে মায়েক মা বুলি মাতিম তাৰপিছত মায়েক কম কি আৰু এনেকুৱা নকৰিবা যেটো কৰি চাই আৰু এনেকুৱা ভুল জীৱনতো নকৰিবা মনত ৰাখিবা এনেকুৱা জানি ভুল জীৱনতো নকৰিবা এনেকুৱা কম তোমালোকৰ যেনেকৈ মনত পৰিছে মাৰ বা মনত পৰিছে নে নাই এতিয়া কিবা মইতো নাজানো দুখ লাগি আছে না তোমাৰ মন দুখ লাগি আছে খোৱা লোৱা কৰিছে নে নাই হা খোৱা লোৱা এইবিলাক ভাত পানী খাইছে নে নাই খাইছো কোনে বনাই আছে আমাৰ খুৰী মায়ে বনাই আছে পেহীয়ে বনাই আছে এইকেইদিনতো স্কুল বন্ধই আছে অ